সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় সঞ্চালক ৰাহুল ৰাজদেৱতে দুখাৰ বক্তব্য তাকে ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৰে শ্ৰদ্ধাৰ নেতাচাৰ্য পদ্মবিভূষণ আমাৰ শ্ৰীযুত যতীন গোস্বামী ডাঙৰীয়ালৈ শ্ৰদ্ধা নিবেদিছোঁ, প্ৰণাম যাচিছোঁ। মঞ্চত উপবিষ্ট দুয়োগৰাকী বাইদেউলৈকে শ্ৰদ্ধা যাচিছোঁ। মোৰ সন্মুখত থকা শ্ৰদ্ধাৰ এই অনুষ্ঠানলৈ অহা আমাৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকল, সকলোকে প্ৰণাম জনাই আজিৰ এই যিটো গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰণ জনোৱাৰ বাবে শ্ৰীযুত মুকুল ৰাভা ডাঙৰীয়া প্ৰকাশক তেওঁক আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ। খুব ধুনীয়াকৈ মাননীয় আমাৰ শ্ৰীযুত যতীন গোস্বামী দেৱে উন্মোচন কৰিলে। তাৰ পিছত আৰু ক'বলগীয়া বিশেষ নাথাকে। বন্তি প্ৰজ্বলন কৰাৰ যিটো সৌভাগ্য দিলে, ইটছ ইনডিড এ প্লেজাৰ টু বি এমিক্স এমং অল দি ৰেচপেক্টেড পিপল প্ৰেজেণ্ট হিয়াৰ। চ' মই আমাৰ ফালৰ পৰা এটাই ক'ব পাৰিম যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা নিশ্চয়কৈ আমাৰ সহযোগিতা থাকিব এনেধৰণৰ সকলো কাৰ্য য'ত আপোনালোকে ৰাইজৰ হকে কৰি যায়। ধুনীয়াকৈ দেখিছে ছ'চিয়েল কালচাৰেল ষ্টাডি, আৰু যিটো আমাৰ মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত যতীন গোস্বামী দেৱে ক'লে যে অসমীয়াত অনুবাদ হ'লে নিশ্চয়কৈ ভাল হ'ব, সুবিধা হ'ব, আৰু আমাৰ উঠি অহা নতুন প্ৰজন্মই এনেধৰণৰ দিশনিৰ পৰা নিশ্চয়কৈ অনুপ্ৰেৰণা পাব। এইখিনিয়ে কৈছোঁ। পুনৰবাৰ উদ্যোক্তাসকলক শুভেচ্ছা যাচিছোঁ, আৰু আমাৰ তৰফৰ পৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সকলোৰ পৰাই আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ। Thank you, sir. May I request Jotin Goswami, sir, to kindly share few words. The Rabhas is socio-cultural study written by Dr. Hendra Kumar Goswami, already informed our Mukul Rabha, the publisher of this book. Dr. Hendra Kumar Goswami was a principal of Bangalore College, and his subject of his doctoral research work was Rabhas, the socio-cultural study. It was his subject of his thesis. And we are very glad that today we are going to see his thesis paper as a book, the Rabhas, and published by our Mukul Rabha. আমি সকলোৱে কিতাপখন কি আছে মই পঢ়া নাই, গতিকে একো নকওঁ। নিশ্চয় এখন ভাল কিতাপ হৈছে। আমি সাধাৰণতে এটা সময় আছিল যে অসমীয়া মানুহে, বিশেষকৈ উজনি অসমৰ মানুহে আমাৰ যিকোনো বিষয়ৰ অধ্যয়ন কৰিবলৈ গ'লে, সংস্কৃতিয়ে হওক, সাহিত্যই হওক, চিধা আমি আৰ্য সংস্কৃতিৰ ফালে দৌৰ মাৰোঁ। আমি চিধা সংস্কৃত ভাষা, আমি চিধা আৰ্য সংস্কৃতিৰ ফালে দৌৰ মাৰোঁ। কিন্তু এইটো আমাৰ এটা নেচাৰ হৈ পৰিছিল এটা সময়ত। কিন্তু লাহে লাহে আমি এইটো অলপ এটা বুজি পোৱা হৈছোঁ যে আচলতে সেইটো নহয়, আচলতে সেইটো শুদ্ধ নহয়। আপোনালোকে নিশ্চয় সকলোৱে জানে যে উজনি অসমত যিমানবোৰ নদীৰ নাম আছে সকলো বড়ো শব্দ, সকলো বড়ো। দিচাং, দিখৌ, দিহিং, দিবং, দিক্ৰং, দিফলু, ডিফু, সব বড়ো নাম, সব বড়ো শব্দ, গোটেইবোৰ বড়ো শব্দ। আৰু অসমীয়া ভাষাত অসংখ্য বড়ো শব্দ। মই এজন সত্ৰীয়া নাচৰ ছাত্ৰ। মহাশয় নাথ ছাৰে দেখিছে যে সত্ৰীয়া নৃত্য মহাপুৰুষ শংকৰদেৱে যেতিয়া এই নৃত্যটো সৃষ্টি কৰিছিল, তাতে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল। এটা হ'ল শাস্ত্ৰীয় সমল, আনটো হ'ল নিজৰ উদ্ভাৱনা শক্তি, আৰু ইটো হ'ল স্থানীয় উপাদান। স্থানীয় উপাদান মানে কি?
এই যে বিভিন্ন গোষ্ঠীৰ নৃত্যবিলাক আছে এই নৃত্যসমূহৰ পৰা তেখেতে উপাদান গ্ৰহণ কৰিছিল আমাৰ সত্ৰীয়া নৃত্যত অসংখ্য বহু উপাদান আছে যিবোৰ আমাৰ বিভিন্ন জনগোষ্ঠীয় নাচৰ উপাদান মিচিঙৰ আছে ৰাভাৰ আছে বড়ো আছে বিভিন্ন উপাদান আমাৰ এই জনজাতি জাতীয় সকলৰ উপাদান সত্ৰীয়া নাচত সমাৱেশ ঘটিছে গতিকে আমি আগতে এটা আমাৰ অভ্যাসেই আছিল এইটো যে আমি সকলো কথাতে সংস্কৃতলৈ দৌৰ মাৰোঁ আমি সকলো কথাতে আমি আৰ্য সংস্কৃতিলৈ দৌৰ মাৰোঁ এই কথাটো আমাৰ আগতে চিন্তা এটা আছিল লাহে লাহে কিন্তু সেইটো পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে এতিয়া আপোনালোকসকলে জানে নিশ্চয় মোৰ নাচৰ গুৰু আছিলে বিষ্ণুপ্ৰসাদ ৰাভা মই তেখেতৰ ঘৰতে এবছৰ আছিলোঁ আৰু তেখেতৰ 1955 চনৰ পৰা মৃত্যুৰ আগদিনলৈকে মই তেখেতৰ লগত সম্পৰ্ক ৰাখিছিলোঁ সেই বিষ্ণুৰাভাই কিছুমান কথা কৈছিল তাক মোক ক'লে ইয়াৰ পৰা মই মানে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈছোঁ তেখেতৰ লগত তিনিচুকীয়া ৰাতিপুৱা পালোঁগৈ নামি দুইজন আহিলোঁ ৰাতিপুৱা তেতিয়া 5:30মান বাজিছে গৰম দিন এই মাৰোৱাৰীবিলাকে চব পূজা কৰিছে ৰাতিপুৱা গা ধুই পূজা কৰা নহয় কিবা কিবি ফুল চুল দি মোক ক'লে যতীন এই মাৰোৱাৰীবিলাকে যে গণেশক পূজা কৰে কেলৈ কৰে লক্ষীকহে পূজা কৰিব লাগে লক্ষীক পূজা কৰিলেহে টকা পইচা আহিব গণেশক কেলৈ পূজা কৰে মই বোলো মইতো নাজানো বোলে গণেশ মানে কি মই বোলো পাৰ্বতীৰ পুত্ৰ গণেশ নহয় গণেশ মানে কি মই বোলো গণেশ মানে কি মানে তেতিয়া মোক ক'লে চা গণ ঈশ গণেশ গণ মানে ৰাইজ গণেশ হ'ল ৰাইজৰ দেৱতা গণ ঈশ গণেশ ৰাইজৰ দেৱতা হ'ল সেইটো মই ৰাইজৰ দেৱতাক পূজা কৰিছোঁ ৰাইজ মোৰ দোকান লাহক আৰু ৰাইজ আহিলে মোৰ বিক্ৰী এই এনেকুৱা ব্যাখ্যাবিলাক আমাৰ খুব প্ৰয়োজন মোক সুধিলে থৈয়া নুঠাই মানে কি হ'ল মই থৈয়া নুঠাই মানে সাংঘাতিক যুদ্ধ আৰু সেইখনে থৈয়া নুঠাই থৈয়া নুঠাই কেলে কয় কি বুলি ক'লে থৈয়া নুঠা কেলে মইতো ক'ব নোৱাৰোঁ এতিয়া মোক ক'লে চা বড়ো ভাষাত থৈয়া নুঠৈয়া থৈ মানে তেজ থৈ মানে তেজ বড়ো ভাষাত থৈ মানে তেজ থৈয়া নুঠৈয়া যিখন যুদ্ধত তেজেই তেজ হৈ গ'ল সেইখনে থৈয়া নুঠৈয়া আৰু অসমীয়া মানুহৰ মুখত পৰি থৈয়া নুঠৈয়াটো হ'ল থৈয়া নুঠৈয়া গতিকে এই যে শব্দবিলাক আমাৰ যে বিভিন্ন মানে জনজাতীয় ভাষাৰ পৰা আহিছে আমাৰ গোটেই সংস্কৃতিটোৱে যে আমাৰ জনজাতীয় সংস্কৃতিৰ এটা প্ৰভাৱ এটা ক্ষুদ্ৰ অংশহে আমাৰ ৰাজ্য সংস্কৃতি আছে এই কথাটো আমি বহুত দেৰিকৈহে বুজি পাইছোঁ আৰু এই বুজাত আমাক নিশ্চয় এই কিতাপখনে আমাক সহায় কৰিব এনেকুৱা কিতাপ আচলতে এইখন ইংৰাজীত লিখিছে কিন্তু মই ভাবোঁ এইখনৰ এটা অসমীয়া যদি ৰূপান্তৰ কৰা যায় খুব ভাল কাম হ'ব আৰু এইটো কথাৰ কাৰণে মুকুল ৰাভাতকৈ ভাল মানুহ নাই এতিয়া মুকুল ৰাভাই দায়িত্বটো যদি লয় এইটো খুব ভাল কাম হ'ব বুলি মই ভাবোঁ ইংৰাজীতকৈ অসমীয়া মানুহৰ কাৰণে অসমীয়া ল'ৰা ছোৱালীবোৰৰ কাৰণে বিশেষকৈ এইখন যদি অসমীয়াত কৰা যায় খুব ভাল কথা মই বেছি নকওঁ এই কিতাপখন আজি উন্মোচনপুৰৰ সভালৈ মোক মতাৰ কাৰণে মই মুকুল ৰাভাক আন্তৰিক ধন্যবাদ দিছোঁ মুকুল ৰাভাই নহয় তেখেতৰ দেউতাক ৰাজেন পান তেখেত এজন বৰ বিশেষকৈ ৰাভা লোক সংস্কৃতিৰ সাধক আছিল তাৰ কাৰণেই তেখেতে সংগীত একাডেমী বঁটা পাইছিল তেখেতৰ দিনৰ পৰাই এই তেখেতৰ ঘৰখনৰ লগত মোৰ এটা সম্পৰ্ক আছে আৰু এটা সময়ত তেখেতে মোৰ নৃত্য দলটোৰ দায়িত্ব লৈ দিল্লীলৈ লৈ গৈছিল তেখেত তেতিয়া সাংস্কৃতিক বিভাগত চাকৰি কৰি আছিল এতিয়া মোৰ এটা বৃহৎ দল আছিলে সেই দলটোৰ গোটেই অসমৰ বিভিন্ন নৃত্যবিলাক লৈ এটা মই অনুষ্ঠান কৰিছিলোঁ দৈত পাৰৰ পদধ্বনি বুলি
আৰু সেই অনুষ্ঠানটো তেখেতেই ইয়াৰ পৰা লৈ গৈছিল দিল্লীলৈ তেখেতৰ নেতৃত্বতে মুকুল ৰাভাই এটা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তেখেত বিষয়া আছিল মই আজি তেখেতে মোক ইয়াতে বতাৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু আজিৰ মোৰ আমাৰ লগত সহযোগ হৈ থকা শ্ৰদ্ধেয় ৰাহুল দাস তেখেত মানে এতিয়া আপোনালোকসকলে জানে যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মহোদয় তেখেতো এজন বৰ অতি মানে সাংস্কৃতিকজন ব্যক্তি আৰু তেখেতে মানে মোৰ ঘৰলৈ গৈ মই যেতিয়া পদ্মভূষণ পাইছিলোঁ তেখেতে মানে মোৰ ঘৰলৈ মোক যিটো মানে সম্বৰ্ধনা জনালে মই কি ক'ম মই সদায় মনত পৰি থাকে সেই কথাটো সদায় মনত পৰি থাকে মই বহুত ধন্যবাদ দিছোঁ আজি মোৰ অসমে মোৰ লগতে দুগৰাকী বিদুষী মহিলা বহি আছে তেখেতসকলৰ আগত মানে মই একোৱেই নহয় মই তেখেতসকলৰ আগত মই বেছি পঢ়া শুনা কৰা মানুহ নহয় কিন্তু হয় মোৰ চিনাকিটো কি মোৰ চিনাকি এজন সত্ৰীয়া দাসৰ ছাত্ৰ বুলিহে চিনাকি মোৰ মান সন্মান সকলোখিনি বুলিহে গতিকে মই নিজেই আজি বৰ ধন্য হৈছোঁ যে একেলগে আমি বহিছোঁ তাৰ কাৰণে মই মুকুল ৰাভাক এইটো কথাৰ কাৰণেও মই আন্তৰিক কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ নমস্কাৰ আজিৰ গ্ৰন্থৰ উন্মোচক শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱলৈ মই পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ যি বক্তব্য ৰাখিছে আমাৰ সন্মুখত অতি তাৎপৰ্যপূৰ্ণ কথা কেইটামান কৈছে আৰু যিবোৰ কথাই দেখি আমাক অসমৰ লোক সংস্কৃতিৰ জগতখনত যথেষ্ট শক্তিশালী কৰি ৰখাত সহায় কৰিব পুনৰ মই তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ